কি ক'ব? ভাল লাগিছে মানে চাফ চিকুণ ধুনীয়া সুন্দৰ ৰুমখিনি আৰু হোটেল ৰুম হিচাপে যথেষ্ট স্পেচাছ বুলিয়ে মই ক'ম আৰু সুবিধাও আছে, গোটেইখিনি সুবিধা আছে আৰু আমাৰ এই লখিমপুৰ অঞ্চলত বহু ঠাইৰ পৰা মানুহ আহে, অকল লখিমপুৰতে কাম কৰিবলৈ নহয়, বহুত বেলেগ বেলেগ ঠাইত কাম কৰি ৰাতিটো লখিমপুৰত থাকে, তেওঁলোকৰ কাৰণে খুব সুবিধা হ'ব বুলি মই ভাবোঁ আৰু আমাৰ তেখেতক আমি উজ্জ্বল বুলিয়ে জানো, তেখেতক এটাই আহ্বান জনাম যে এই চাফ চিকুণতাটো যেন বৰ্তাই থাকে, মানুহে প্ৰধান চাফ চিকুণ আৰু অকণমান আৰাম এইখিনিয়ে বিচাৰে। ভাবিছোঁ মই যে এইটো হ'ব, যথেষ্ট হেৰি মানুহ, উদ্যমী মানুহ, গতিকে ভাল লাগিছে, খুব ভাল লাগিছে, আমাৰ কাৰণে এটা ভাল হ'ব। কি ক'ব এই মুহূৰ্তত লখিমপুৰৰ এটা মানে দিনক দিনে দেখা গৈছে আগবাঢ়ি গৈ আছে, আজি আকৌ এখোজ আগবাঢ়ি গৈ আপোনাৰে ষ্টুডেণ্ট আপোনাৰে নিৰ্বাণ ষ্টেট নিৰ্বাণা নহয়, একচুৱেলি নিৰ্বাণ হ'ব লাগে। নিৰ্বাণটো সংস্কৃত শব্দৰ পৰা অহা। নিৰ্বাণ শব্দৰ অৰ্থই হ'ল জন্ম মৃত্যুৰ কষ্টৰ পৰা মুক্তি পাই ঈশ্বৰৰ প্ৰাপ্তিৰ হকে চিন্তা কৰা, তাক নিৰ্বাণ বুলি কোৱা হয়। তাক আমি কিছুমান ইংৰাজীত হিন্দীত কি হ'ল স্বৰ্গ পেৰাডাইজ বুলিও কওঁ। আধ্যাত্মিক অৰ্থ যদি ক'বলৈ যাওঁ, আধ্যাত্মিক দৃষ্টিকোণৰ পৰা এই যন্ত্ৰণাৰ পৰা, টেনশ্যনৰ পৰা, চাফাৰিঙৰ পৰা মুক্তি পোৱাৰ নামে হ'ল নিৰ্বাণ। ঈশ্বৰৰ ওচৰত নিৰ্বাণ অৱস্থা, বুদ্ধ ধৰ্মত নিৰ্বাণ অৱস্থা বুলি ক'লে নিৰ্বাণ মানে ঈশ্বৰৰ প্ৰাপ্তি, সকলো মোহ মায়া ত্যাগ কৰি পেলাই ঈশ্বৰ প্ৰাপ্তি, সকলো যন্ত্ৰণাৰ পৰা মুক্তি পাই পেলাই ঈশ্বৰৰ ওচৰত কামনা কৰা, যাতে জন্ম মৃত্যুৰ ৰহস্যৰ পৰা মানুহে বাৰে বাৰে এই জন্ম মৃত্যুৰ পৰিক্ৰমাত কৰি থাকিব নালাগে। ইয়াৰে অৰ্থ হ'ল নিৰ্বাণ। মানুহ যেতিয়া নিৰ্বাণৰ লগত অৰ্থ সামঞ্জস্যতা আছে, ইয়াত যেতিয়া মানুহ আহিব নিশ্চয় যেতিয়া পইচা দিয়ে শান্তি বিচাৰে, আৰাম বিচাৰে। আমি লখিমপুৰত দেখিবলৈ পাওঁ লজবিলাক আছে, AC ৰুমো আছে, কিন্তু AC ৰুম থকাৰ পিছত কি হয়, যেতিয়া লাইনটো গুচি যায় তেতিয়া কি হয়, ACটো নচলে, মানুহ আকৌ, কাৰণ AC পইচাটো মালিকে লয় কিন্তু ACৰ ছাৰ্ভিচটো প্ৰভাইড নকৰে। যন্ত্ৰণাৰ মুক্তি মানে গোটেই দিন কাম কষ্ট কৰিব, মানে কষ্ট কৰাৰ পিছত তেওঁৰ যিটো ক্লান্ত পৰিশ্ৰম, তাৰ পৰা মুক্তি পোৱাটোও এটা নিৰ্বাণ বুলি কোৱা হয়। যেতিয়া তেওঁ পইচা দিব, কাষ্টমাৰে আমাক যেতিয়া পইচা দিয়ে, আমাৰ এইটো অথৰিটিত কি হয়, মালিকৰ এইটো হোটেলৰ মালিকৰ এইটো কৰ্তব্য হ'ব যাতে কোনো ধৰণৰ কষ্ট নাপায়। আৰু চাফ চিকুণৰ যুগ, চাফ চিকুণ হেল্থ এণ্ড হাইজিনৰ ওপৰত চৰকাৰে প্ৰতিজন মানুহৰ আলোড়নৰ এটা সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী সকলোৱে চাফ চিকুণৰ ওপৰত, চাফাই অভিযানৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আৰু যিহেতু ৰুম হয়, এটা কনজেষ্টেড ঠাই হয়, লেট্ৰিন বাথৰুমকেইটা এটেচ হয়, এইটো সদায় চাফ চিকুণটো ৰাখিব লাগে। আশা ৰাখিছোঁ এটা নতুন যুগান্তকাৰী পথ আগন্তুক দিনত মানুহে আমি শাস্তি খাব লাগে, ভাল ৰুম থকাৰ কাৰণে শান্তি বিচাৰি, ভাল ঠাই, ভাল পৰিৱেশ। এইটো আমাৰ চেণ্টাৰ প্লেচো হয়, ইয়াৰ বাবে বিভিন্ন ঠাইত আমি গাড়ীও ধৰিব পাৰোঁ। সেইকাৰণে মই কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে কাষ্টমাৰ, গ্ৰাহক ভগৱান বুলি কোৱা হয়। আমি যেতিয়া দোকানত সোমাওঁ, মাৰোৱাৰী মানুহকেইটা দোকানত ধুনীয়াকৈ লিখা থাকে যে গ্ৰাহক হি হমাৰা দেৱতা হয়। তাৰমানে আমি যেতিয়া কাষ্টমাৰ আহিব খুব ভালকৈ বিহেভ দিব লাগিব। গ'লে যেন আৰু চাৰিজনক কয় যে ঠাইটো ভাল, বিহেভ ভাল। আমি 24/7 ইলেক্ট্ৰিচিটি ছাপ্লাই থাকিব লাগিব। মানুহ আমি দেখিবলৈ পাওঁ যে হয়তো আছে ৰুমত মানুহ থাকিছে, ৰাতি কোনো মানুহ নাই, বিপদ আপদ হ'ল, কাক বিচাৰি যাব? 24/7 ছাৰ্ভিচ প্ৰভাইড দিব লাগিব, মানুহ এটা সদায় থাকিব লাগিব। আৰু ইলেক্ট্ৰিচিটি ছাৰ্ভিচটো যাতে সদায় পায়, যিহেতু তেওঁলোকে পে' কৰিব, পইচা দিয়ে, তাৰ বিনিময়ত তেওঁলোকে যেন ছাৰ্ভিচ পায়। আৰু যিহেতু মোৰে ছাত্ৰ খুলিছে, ইয়াৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু লখিমপুৰৰ ইতিহাসত এই নিৰ্বাণ ষ্টেটখিনি আগবাঢ়ি যাওক দিনে দিনে, এইখিনি কামনা কৰিছোঁ। ছাৰ, আৰু এটা কথা, আজি এই উপখনত লখিমপুৰ অঞ্চলৰ নৱপ্ৰজন্মৰ কিবা ক'ব? উপখনত মানে সকলোৱে আমাৰ এই ছাত্ৰ যেনেকা কৰ্মবৃত্তিমুখী হৈছে। চৰকাৰে যে চাকৰি দিব, চৰকাৰে আমাৰ চাকৰি খুব কম, নাটনি। গোটেই অসম মিলি পেলাই 5 লাখ চাকৰিয়ে নহ'ব। আৰু আমাৰ কিমান
লাখ লাখ কৰোৰ যুৱক যুৱতী পাছ কৰি গৈ আছে আমি বৃত্তিমুখী হ'ব লাগে বৰ্তমান নতুন শিক্ষা পদ্ধতিৰ এইটোৱে ধৰ্ম যে যোনে যি কামৰ যোগ্য হয় সেই কামতে নিপুণতা হাসিল কৰিব লাগে আৰু সেই কামত যাব লাগে যিটো আমি কৰিম সেইটো দি বেষ্ট 100% দিব লাগিব আজি এইটো কৰিলো কালি নচলিল বাদ দিলো পৰহি এইটো কৰিলো এনেকা হলে ষ্টেবিলিটি নহয় আমাৰ ছাত্ৰই এটা ভাল পদক্ষেপ লৈছে তেনেকা সকলো ছাত্ৰ আগুৱাই আহক নতুন চৰকাৰী চাকৰিৰ প্ৰতি অকল নিৰ্ভৰশীল নহয় পেলাই নিজৰ ইচ্ছা অনুসাৰে য'ত যি কৰ্ম নিপুণতা আছে সেই ফিল্ডত আগবাঢ়ি যাব লাগে তেনেকা নতুন নতুন বস্তু আৱিষ্কাৰ কৰি সেই দিশত আগবাঢ়ি যাওক এইখিনি মই কামনা কৰিছোঁ আৰু যিখিনি মোৰ ছাত্ৰ ছাত্ৰীখিনি আছে তেওঁলোককো মই এইটোৰ জৰিয়তে স্কিল ডেভেলপমেণ্টৰ জৰিয়তে যাৰ যি স্কিল আছে সেই স্কিলতে 100% আগবাঢ়ি যাওক এই সময়ত মই সকলোলৈ যুৱ চামৰ এইখিনি কৰা জয় অসম জয়